আৰু গোটেইকেইটা সংগঠনৰ আলোচনা মৰ্মে আমি কেইবাটাও প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱ আৰু সিদ্ধান্তকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। এক নম্বৰ কথাটো হ'ল যিসকল ব্যক্তি আগন্তুক দিনত শংকৰ সংঘলৈ সদস্যপদ গ্ৰহণ কৰিব তেওঁলোকক আমাৰ আহোমৰ যিখন প্ৰমাণপত্ৰ OBC প্ৰমাণপত্ৰ তেওঁলোকক কিন্তু আগন্তুক দিনত প্ৰদান কৰা নহ'ব, এয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে টাই আহোম ডেভেলপমেণ্ট কাউন্সিলত যিসকল শংকৰ সংঘত সদস্যপদ গ্ৰহণ কৰি থকা বিষয়ববী আছে তেওঁলোকক আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ পৰা খাৰিজ কৰিবলৈ আমাৰ প্ৰতিটো দল সংগঠনে আহ্বান জনাইছে আৰু ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আগন্তুক দিনত শংকৰ সংঘৰ উজনি অসমত অনুষ্ঠিত হোৱা প্ৰতিটো অনুষ্ঠান বৰ্জন কৰা হ'ব আৰু বল প্ৰয়োগ কৰি বন্ধ কৰি দিয়া হ'ব যদিহে তেওঁলোকে এই জনগোষ্ঠীটোৰ পবিত্ৰ অনুষ্ঠান মে ডাম মে ফিক লৈ যি মন্তব্য কৰিছিল বা অপবিত্ৰ কৰিছিল অতি শীঘ্ৰেই তেওঁলোকে যদি ক্ষমা নোখোজে আগন্তুক দিনত প্ৰতিটো অনুষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। আৰু কালিলৈ আমাৰ জনগোষ্ঠীয় প্ৰতিটো সংগঠনে অসমৰ বিভিন্ন থানাই থানাই শংকৰ সংঘৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব। কাৰণ শংকৰ সংঘই হাজাৰ বছৰীয়া এটি পবিত্ৰ অনুষ্ঠান মে ডাম মে ফিক তেওঁলোকে অপবিত্ৰ অসংস্কাৰী বুলি তেওঁলোকে অপমান কৰিছে আৰু এই ক্ষেত্ৰত এটা জনগোষ্ঠীৰ পৰম্পৰা আৰু ৰীতি নীতিক অপমান কৰি তেওঁ ভাৰতীয় সংবিধানৰ পৰিপন্থী কাম কৰিছে। গতিকে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব। আৰু তেওঁলোকে যি মে ডাম মে ফিক অপমান কৰিছে গতিকে আগন্তুক দিনত আমি গাঁৱে গাঁৱে প্ৰতি চহৰে চহৰে মে ডাম মে ফিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু এটা প্ৰত্যেক গাঁৱতে আমি চাউচেং ৰেন নিৰ্মাণ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি চৰকাৰলৈ আহ্বান জনাম যে আমাৰ গাঁৱে গাঁৱে চাউচেং ৰেন নিৰ্মাণ কৰা হওক আৰু আহোমৰ যি ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠান প্ৰতিখন গাঁৱত আমাৰ অনুষ্ঠিত কৰা হ'ব। আৰু টাই আহোম ধৰ্মীয় যি অনুষ্ঠান আমাৰ বিভিন্ন ধৰণৰ বানফি জাচিংফা উৰালুঙৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আছে, লগতে আমাৰ চকলং যি বিবাহ প্ৰথা এই বিবাহ প্ৰথা আমি আহ্বান জনাইছোঁ যে প্ৰতিজন ব্যক্তিয়ে তেওঁলোকে এই অনুষ্ঠানবোৰ আপোনালোকে ঘৰে ঘৰে অনুষ্ঠান কৰিবলৈ আজি আমি গোটেই দল সংগঠনৰ পৰা আপোনালোকলৈ আহ্বান জনাইছোঁ। আহোমসকলক যিসকল লোক বৰ্তমান শংকৰ সংঘত সোমাই আছে, যিসকলক প্ৰলোভিত কৰা হৈছে, যিসকলক ফুচুলাই এতিয়াও শংকৰ সংঘত সোমাই আছে, যিসকলক ধমকি লগোৱা হৈছে শংকৰ সংঘৰ পৰা ওলাই গ'লে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এইসকলক আমি আহ্বান জনাইছোঁ এতিয়াও সময় আছে, অতি শীঘ্ৰেই আপোনালোকে শংকৰ সংঘক ত্যাগ কৰক আৰু আহোমৰ যি গৌৰৱান্বিত ইতিহাস এই ইতিহাসৰ লগত আপোনালোকে সম্পৃক্ত হওক। আৰু পুনৰবাৰ আমি কওঁ যে শংকৰ সংঘত ভৱিষ্যতেও আহোমসকল যাতে কোনো ধৰণৰ সদস্যপদ গ্ৰহণ নকৰে এয়া আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰাইছে। গতিকে আৰু এটা বিষয় আছে, চৰকাৰলৈ এটা আহ্বান আছে যে আগন্তুক দিনত আহোমৰ যি লোকপিয়ল এই লোকপিয়ল ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আমি আমাৰ দল সংগঠনৰ পৰা আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আমাৰ সংবিধান প্ৰতিলিপি যিসকলে দাহ কৰিছিলে টাইপাৰ যিসকল সদস্য এই সদস্যসকলৰ ওপৰত থানাই থানাই তেওঁলোকে এজাহাৰ দিছে আৰু এয়া আমি বাৰে বাৰে কৈ আছোঁ, শংকৰ সংঘক আমি বাৰে বাৰে কৈ আছোঁ যে এই আচলতে প্ৰতিলিপি দাহ কৰা গোটেই ব্যৱস্থাটো শংকৰ সংঘৰ দুখৰ কাৰণে হৈছে। শংকৰ সংঘই যদি সময়তে সেই সময়তে যে তেওঁলোকে আহোম জনগোষ্ঠীত ক্ষমা প্ৰাৰ্থনা নকৰাহেঁতেন এয়া ক্ষোভৰ আচলতে বহিঃপ্ৰকাশ নহ'লহেঁতেন। আৰু আজি যদি বা ভৱিষ্যতে যদি থানাই থানাই বা চৰকাৰে যদি সেই ব্যক্তিসকলৰ ওপৰত আইনী ব্যৱস্থা কৰি যদি জেললৈ প্ৰেৰণ কৰে তেতিয়াহ'লে আহোমৰ দল সংগঠনে অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য হ'ব। এই কথা আমি সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট কৰি দিছোঁ। গতিকে এইখিনি আমাৰ